হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন বিশ্বাসঘাতক আৰু প্ৰতাৰক। তেখেতে 2025 চনৰ বিটিআৰৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ বিপক্ষে উচ্ছেদৰ বিৰুদ্ধে ভোট বিচাৰিছিল। তেখেতে কৈছিল বিটিআৰত কোনো এটা জাতি জনগোষ্ঠীৰ মানুহক বা পৰিয়ালক যদি উচ্ছেদ কৰা হয় তাৰ পিছদিনা সেই ঠাইত ঘৰ বনাই দিয়া হ'ব। আৰু এই ধৰণে কোৱাৰ কাৰণে বিটিআৰত থকা সকলো জাতি জনগোষ্ঠীৰ মানুহে শিল দোল ভাঙি তেখেতক 28খন আসনত জয়ী কৰাই চৰকাৰ গঠন কৰিবলৈ সুবিধা দিছিল। আৰু এই বিশ্বাসঘাতক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বা প্ৰতাৰক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই জনসাধাৰণৰ বিশ্বাস আৰু আস্থাক ভৰিৰে মোহাৰি যিটো দলে এতিয়া উচ্ছেদৰ কথা কৈ আছে সেই দলৰ লগত চৰকাৰ গঠন কৰিলে। গতিকে এইজন বিশ্বাসঘাতক আৰু প্ৰতাৰক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক 2026 চনৰ বিধানসভা নিৰ্বাচনত বিটিআৰবাসী ৰাইজে উচিত প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুতি চলাই আছে। আপুনি বিশ্বাসঘাতক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সাজু হৈ থাকক। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তথা তেওঁ চৰকাৰ গঠন কৰিয়েই বিটিচি চৰকাৰৰ দ্বাৰা বিচিডিচিৰ চেয়াৰমেন আৰু টিচিচিৰ অধ্যক্ষ নিয়োগ কৰাৰ ক্ষেত্ৰত ব্যাপক খেলিমেলিৰ সৃষ্টি কৰিছে। তেখেতে নিজে আইন বনাইছিল যে এইবাৰ বিচিডিচিৰ অধ্যক্ষ হ'বলৈ হলে মেট্ৰিক পাছ হ'ব লাগিব আৰু টিচাৰ্ছৰ চেয়াৰমেন হ'বলৈ হলে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। সেই আইন তেখেতৰ ক'ত গ'ল? আজি কেনেকৈ তেখেতে এই বিচিডিচিৰ অধ্যক্ষ অৰ্ধশিক্ষিত মানুহক নিয়োগ কৰিবলৈ পালে? আপোনালোক সকলোৱে জানে সৌসিদিনা গোমা সমষ্টিৰ যিজন MCLA এমতাজ আলী আহমেদ তেখেতে নমিনেশ্যন সময়ত যিটো শিক্ষাগত অৰ্হতা দিছিলে সেই অৰ্হতাতে 7ম শ্ৰেণী পাছ বুলি দিছিলে। আৰু সেইজন ব্যক্তি হায়াৰ ছেকেণ্ডাৰী পাছ নকৰাকৈ কেনেকৈ টিচাৰ্ছ অধ্যক্ষ হিচাপে নিযুক্তি পালে? এইটো সকলো ৰাইজৰ প্ৰশ্ন। আৰু এই প্ৰশ্নটোৰ জবাব হাগ্ৰামা মহিলাৰী তথা বিটিচি চৰকাৰখনে দিব লাগে। নহলে তেওঁলোকে নিজে আইন বনাই নিজে ভংগ কৰাৰ কাৰণ কি? ইয়াত কিবা স্বাৰ্থ জড়িত হৈ আছে নেকি? ইয়াত কিবা উদ্দেশ্য জড়িত হৈ আছে নেকি? যদি আছে ফাদিল কৰিব লাগে, নহলে বুজিব যে হাগ্ৰামা মহিলাৰীৰ চৰকাৰ বা বিটিচি চৰকাৰেই যদি আইন ভংগ কৰে, এজন নেতা হৈ যদি আইন ভংগ কৰে, এখন চৰকাৰে যদি আইন ভংগ কৰে, তেনেহলে সাধাৰণ জনতাই কি কৰিব? ইয়াৰ উত্তৰ আমি বিচাৰিছো, উত্তৰ দিব লাগে।